নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে, কুশলে আছে। আৰু আজি একদম তলতে বহি পেলাই মই ভাত বনাইছোঁ। কাৰণ যিহেতু আজি ৰাতিপুৱা বতাহ বৰষুণ দিছিলে, দি পেলাই একদম ঘৰৰ অৱস্থা নাইকিয়া কৰি দিছে। একদম এনেকুৱা ধূলি হৈছে, এইবিলাক চব মায়ে চাফা কৰি আছে। আৰু চাফা কৰিলেইতো নহ'ব, ভাত খাবই লাগিব, খোৱাটো মেইন। সেইকাৰণে আজি মানে তলতে ভাত বনাইছোঁ। সেয়ে তলতে এটা নাই বেছি চাফা কৰি থোৱা এতিয়া খোৱাটো মেইন কাৰণে আৰু মই তলতে বহি পেলাই ভাত বনাইছোঁ। ভাল লাগিছে তলত বনাই পেলাই। মই ইয়াতে বহি লৈছোঁ আৰু মানে বনাইছোঁ। এইফালে অমিতা কাটি থৈ দিছোঁ, এয়া খাৰ বনাম। ভাজি হ'ল, দালি হ'ল, মাছৰ চব্জি হ'ল, এয়া মাছৰ মাথা। সেয়াই আৰু তলতে বহি অকণমান জেগাতে বনাইছোঁ। কেতিয়াবা এনেকৈ বনায়ো মানে ভাল লাগে আৰু খাই পেলাই এনেকৈও ভাল লাগে। এইবিলাক পূৰা মানে একদম চাফা কৰি আছোঁ। তুমি পেলাই ওপৰত উঠি একদম মানে ধূলাতে অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এগ্ৰষ্টানতো জানেই পূৰা তেলবিলাক একদম বৈ আহি পেলাই অৱস্থা নাই। তাকে এইবিলাক মায়ে চাফা কৰি আছে। মই বোলো এইবিলাক মই চাফা কৰিব নোৱাৰোঁ, মই ইমান ধৈৰ্য নাই কাৰণে আৰু মই ভাতটোৱে বনাম। মই ভাতত বনাই এইবিলাকে ভাল পাওঁ। আৰু ইয়াৰ ক্ষেত্ৰত যদি মই যিহেতু মাছ চব্জি হৈ গ'ল আৰু এইফালে মায়ে ঘৰত উঠি পেলাই এইবিলাক চাফা কৰি আছে, মই তলত বহি ধুনীয়াকৈ ভাত বনাইছোঁ। ইয়াৰ দিনটোত আমি এনেকৈ চলি থাকে আৰু সৰু সুৰাকৈ।